মা আৰু বৌহঁতে ৰাস চাব যোৱা প্লেন বনাই আছে আৰু মই লগতে লেম্পটো হৈ ওলমি দিছো। আৰে গাইছ, ৰাসত নাযাম নে? তাতে আমাৰ কলাইগাঁও ৰাস। বাৰু এই চব বাদ দিয়া, আদৰিছো আপোনাক কলাইগাঁও ৰাসলৈ। টাইম পালে এপাক আহিব। ৰাসত যাই ফাৰ্ষ্টতে অলপ ঘূৰা ফুৰা কৰি পিনে আমি গোটাই পৰিয়ালটো সেৱা কাঢ়িবলৈ গলো আৰু তাতে যাই মই প্ৰাৰ্থনা কৰিলো যে মই আৰু মোৰ পৰিয়ালটো সদায় ভালে থাকক আৰু আপোনালোকো ভালে থাকে। দেখিছে, আপোনাৰ কাৰণে সেৱা কৰিছো, আপুনিহে ছাবস্ক্ৰাইব নকৰে মোক। আমাৰ কলাইগাঁও ৰাসত মূৰ্তিবোৰ এই বিশাল পুখুৰীটোৰ চাৰিওপাৰে ৰাখা হয় আৰু তাৰে গোটাইকেইটা মূৰ্তি বহুত বেছি ধুনীয়া আছিলে। আৰু আপুনি যদি ফটো উঠি ভাল পায় আৰু যদি ইনষ্টাগ্ৰামত এটা একাউণ্ট আছে তেনেহ'লে ইয়াত বহুত কেইটা চেলফি পইণ্ট আছে। বা কৈছিলো এই পখিলাটোৰ লগত এটা ৰিল বনাবলৈ, পিছে লাজ কৰে। ৰাস চালো, কিবা খাইও ললো, এনজয় কৰিলো, কিন্তু চবতকে বেছি এনজয় এখেতে কৰিলে গাইছ। বা আৰু মোক ক'তো উঠিবই নিদিলে। আমাৰ বোলে তাতে উঠিলে মাথা ঘূৰাব। সেইকাৰণে এই চব বাদ দি বা আৰু মই কাৰ কপাল কিমান ভাল সেইটো চাবলৈ আহিলো। মানে লটাৰী খেলিলো। বাই এটা নিষ্কা জিকিলে, চবকে সেইটোৱে দেখাই আছে তেতিয়াৰ পৰা। আৰু মোৰ কপালৰ কথানো কি ক'ম, জানে কিমান ফুটা। মই যি খেলিলেও একোতে নিজিকো, অলপত হলেও আটকি যায়।